Hello guys, welcome to another video and welcome to Confusion Solved. So guys, আমাৰ correct answer যেটো series চলি আছিল তাৰে আজি পঞ্চমটো ভিডিও আৰু correct answer কাৰণে এইটো ভিডিও লাষ্ট হ'ব। এইটো ভিডিওৰ পিছত আমি narration বা তেনেকুৱা ভয়েস বিলাক আমি চাম। correct answer কাৰণে আজিৰ এই ভিডিওটো একেবাৰে লাষ্ট। 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া যে মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে কাৰেক্ট টেন্স প্ৰেক্টিস কৰিবলৈ হলে আপুনি যদি আমাৰ যি 4টা ভিডিও আপলোড কৰিছো সেই 4টা ভিডিওৰ সৈতে এইটো ভিডিও যদি সম্পূৰ্ণৰূপে চাই তেনেহলে আশা কৰিব পাৰি যে আপোনাৰ 90% কাৰেক্ট টেন্সৰ যিবিলাক প্ৰবলেম হ'ব প্ৰবলেম বিলাক সলভ হৈ যাব। সো গাইস আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিম যাতে আপুনি আমাৰ সেই 4টা ভিডিওৰ সৈতে এইটো ভিডিও প্ৰথমৰ পৰা শেষলৈকে চাই থাকে। সো আপোনাৰ লগত আছো মই সাবৰ আৰু আপুনি চাইছে CS YouTube। সো গাইস ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো। ৰিকুৱেষ্টটো হ'ল প্ৰথমতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে। সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক তাৰ পিছত শেয়াৰ কৰিব। শেয়াৰ কিয় কৰিব? সেইটো শেয়াৰ কৰিলে কৰিব নকৰিলে না আপোনাৰ কথা। কিন্তু যদি আপুনি বিচাৰে যে আপোনাৰ লগৰ কেটাও যদি এইটো ভিডিও চাই তেওঁলোকৰ যদি কিবা শিকিব পাৰে তেনেকুৱা যদি ভাবিছে আপুনি তেনেহলে আপোনাৰ ফ্ৰেণ্ডলৈ আপুনি শেয়াৰ কৰিব পাৰে। কিন্তু সাবস্ক্ৰাইব কৰিব। সাবস্ক্ৰাইব কৰিলেহে আমি আপোনাৰ লগত আছো। সো গাইস এতিয়া আজিৰ ভিডিওত আমি ইয়াত মই মানে 2003 বুলি লিখিছো একচুয়ালি এইখিনি আগৰ লিখা আছিল এইখিনি নহয়। মই আজিৰ ভিডিওত 2010 ৰ পৰা অথবা এইটো 2010 ৰ পৰা একেবাৰে 2020 লৈকে যিমান কেটা কাৰেক্ট টেন্স আহিছিল গোটেই কেটা আজি আলোচনা কৰিম। সো বলক এতিয়া এটা এটা কৈ চাও। মই অলপ কুল ডাউন কৰি লৈছো। 2010 ক'ত আছে? পাই গলো 2010 গাইস। এতিয়া ইয়াৰ পৰা আমি আৰম্ভ কৰিম কাৰেক্ট টেন্স বিলাক। সো গাইস 2010 মেট্ৰিক পৰীক্ষা বিলাক আহিছিল। মেট্ৰিক পৰীক্ষা 3টা কাৰেক্ট টেন্স আহিছিল। তাৰে প্ৰথমটো হ'ল হি জাম্পড অফ দ্য বাস while it moved. সৰি গাইস 2010 নহয় 2010 টো মানে ইয়াৰ আগৰ ভিডিওত আমি আলোচনা কৰিছো। এতিয়া 2011 ৰ পৰা 2020 লৈকে হ'ব। সো 11 ৰ পৰা আৰম্ভ কৰিব লাগিব। সো সৰি তেনেকুৱা মিস্টেকৰ কাৰণে। সো 2011 ৰ পৰা আৰম্ভ কৰিম। 2011 ত আহিছিল এ নম্বৰটো we know each other for 5 years. ইয়াত দিয়া আছে we know each other for 5 years আৰু no verb to ব্ৰেকেটৰ ভিতৰত আছে। এতিয়া আপোনালোকে যদি বাক্যটো প্ৰথমৰ পৰা শেষলৈ ইয়াত আপোনালোকে চাব for শব্দটো আছে আৰু লগতে each other শব্দটো আছে। আৰু আপোনালোকে জানে চাগে each other শব্দটো থাকিলে আৰু মই আগৰ ভিডিওত কৈছিলো তেনেকুৱা এটা আছিল। আগৰ ভিডিওত মই কৈছিলো যে each other শব্দটো থাকিলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু একো নাই। অথবা এইটো বাক্যক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰা হয়? সাবজেক্ট লিখিব লাগে। সাবজেক্টৰ পিছত have বা has এই দুটা শব্দৰ ভিতৰত যিকোনো এটা শব্দ দিব লাগে অথবা যি দুটা অক্সিলাৰি ভাৰ্ব আছিল have বা has সেই দুটাৰ পৰা যিকোনো এটা দিব লাগে। এতিয়া কোনটো দিব দুটাৰ ভিতৰত সেইটো সাবজেক্ট চাব লাগিব। যদি সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় have দিব বা সাবজেক্টটো I হলে have দিব আৰু সাবজেক্টটো যদি সিঙ্গুলাৰ হয় তেনেহলে has দিব। ইয়াত সাবজেক্টটো হল we থাকিলে have হ'ব সেইকাৰণে have দিছো। আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰা হয় যিটো ভাৰ্ব থাকে ভাৰ্বৰ লগত মানে ভাৰ্বটো 3 নম্বৰ ৰূপত লিখা হয়। এতিয়া no আছে no 3 নম্বৰ ৰূপটো হল known অথবা we have known হ'ব ইয়াত we have known each other for 10 years. So guys এতিয়া বলক বি নম্বৰটো চাও। বি নম্বৰটো কি দিয়া আছে the other day I meet in a magician in the market. So guys এইটো ভিডিও সৰি এই কোৱেশ্চনটো অলপ ধৰণৰ বেলেগ দিয়া আছে। ইয়াত আমাক কৈছে কি the other day মানে আনদিনাখন I meet a magician in the market মানে আনদিনাখন মই মাৰ্কেটত এজন জাদুকৰ বা মিউজিচিয়ানক লগ পাইছিলো। আনদিনাখন বুলি কৈছে। আনদিনাখন মানে the other day থাকিলে আপোনালোকে কি কৰিব বাক্যটোক past indefinite tenseত লিখি দিব। একেবাৰে শৰ্ট ট্ৰিক। যদি other day থাকে তেনেহলে আপোনালোকে কি কৰিব যিটো ভাৰ্ব আছে ভাৰ্বটোক past indefinite tenseত লিখি দিব। আৰু
তেনেকুৱা মানে যিবিলাক স্মাৰ্ট পোৱালি হয় সেইবিলাক বাক্যটোৰ অৰ্থ বুজিবলৈ চেষ্টা কৰে প্ৰথমতে, তাৰ পিছতে লিখিব লাগে। কিন্তু যদি আপোনালোকে যদি তেনেকুৱা যদি ভালকৈ বুজি নাপায় বাক্যৰ অৰ্থটো, তেনেহলে মই কৈছো যদি আদাতে থাকে আপোনালোকে যিটো বাক্য আছে, বাক্যৰ যিটো ভাব থাকিব, ভাবটোক প্ৰেজেন্ট পাষ্ট ইনডেফিনিট টেন্সত লিখি দিব। পাষ্ট ইনডেফিনিট টেন্সত কি কৰা হয়, যিটো ভাব আছে ভাবটোক পাষ্ট টেন্সত লিখিলেই হৈ গ'ল। মিট আছে, মিটৰ পাষ্ট টেন্সৰ ৰূপটো হ'ল মেট। সো গাইস আশা কৰো বুজি পাইছে। এতিয়া বলক SSLC 2012 যিটো আছিল সেইটো চাওঁ, কি দি আছে 2012 দুটা আহিছিল, এ নম্বৰ এটা আৰু এটা বি নম্বৰ। এ নম্বৰটো চাওঁ কি দি আছে, ইয়াত দি আছে she said that she will help her friend। এইটো নেৰেচন হয় এইটো নেৰেচন, আৰু এইটো ইনডাইৰেক্ট নেৰেচনত দিয়া আছে। ইয়াত আপোনালোকে চাইছে যে ৰিপৰ্টিং ভাব যিটো আছে সেইটো পাষ্ট টেন্সত দিয়া আছে, অথবা ৰিপৰ্টেড স্পিচৰ যিটো ভাব হ'ব সেইটোকো পাষ্ট টেন্সত ল'ব লাগিব। ৰিপৰ্টেড স্পিচৰ ভাব কি উইল, মানে একচুয়ালি হেল্প টু ভাব হয়, ইয়াত উইল টু অক্সিলাৰি ভাব, কিন্তু আমি উইল টিক পাষ্ট টেন্সত ল'ব লাগিব কাৰণ উইল টু ব্ৰেকেটৰ ভিতৰত দিয়া আছে। এতিয়া উইলৰ পাষ্ট টেন্স কি হ'ব, উড হ'ব, উড লিখি দিছো। তাৰপিছত চাওঁ বি নম্বৰটো কি দিয়া আছে, দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন when the tree fell down। ইয়াত আপোনালোকে চাব পাৰিছে when আছে, when থাকিলে আপোনালোকৰ যিটো বাক্য থাকিব সেই বাক্যটো দুটা ভাব থাকিব। মই আগতে এইবিলাক কথা কৈছো, দুটা ভাব থাকিব, তাৰে ভিতৰত এটা ভাব থাকিব পাষ্ট ইনডেফিনিট টেন্সত আৰু এটা ভাব থাকিব পাষ্ট কন্টিনিউয়াছ টেন্সত। আপোনালোকে চাব লাগিব পাষ্ট ইনডেফিনিটৰটো শুদ্ধকৈ দিয়া আছে নে পাষ্ট কন্টিনিউয়াছৰটো শুদ্ধকৈ দিয়া আছে। ইয়াত আমি চালো এইটো ফেল দিয়া আছে হয়নে, অথবা পাষ্ট ইনডেফিনিটৰটো শুদ্ধকৈ দিয়া আছে, আৰু যিটো ব্ৰেকেটৰ ভিতৰত ভাব আছে তেনেহলে এইটো পাষ্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব। আৰু পাষ্ট কন্টিনিউয়াছ টেন্সত লিখিবৰ কাৰণে কি কৰা হয়, সাবজেক্টটো চাই সাবজেক্টৰ লগত ওয়াজ বা ওৱেৰ দিব লাগে। সাবজেক্টটো হ'ল বহুবচন অথবা প্লুৰেল নাম্বাৰ আছে ইয়াত, সেইকাৰণে ওৱেৰ দিলো। যদি সিঙ্গুলাৰ নাম্বাৰ হয় ওয়াজ দিব লাগে, সাবজেক্টটো প্লুৰেল হয় ওৱেৰ দিছো, আৰু ভাবটোৰ লগত আইএনজি লগাই দিলে হ'ল। ভাবটো হ'ল প্লে, তাৰ লগত আইএনজি লগাই দিলে প্লেইং হৈ গ'ল। সো গাইস আশা কৰো বুজি পাইছে। এতিয়া বলক তাৰ পিছৰ কেইটা চাম। তাৰপিছত 2013 কেইটা চাওঁ। 13টো দুটাই দিয়া আছিল, বেছি দিয়া নাথাকে 13, মানে দিয়া নাছিল 13, দুটা আছিল। দুটা তাৰে এক নম্বৰটো চাওঁ, আই উইচ আই বি এ কিং। ইয়াত আই উইচ আছে, আপোনালোকে যদি এনেকুৱা বাক্য পায় এক্সামত একো ভাবিবলগীয়া নাই। যদি আই উইচ আছে বাক্যটো যিটো ভাব থাকিব সেইটো পাষ্ট টেন্সত লিখিলে হ'ল। ইয়াত বি আছে, বিৰ পাষ্ট টেন্সৰ ৰূপ কি হ'ব, মানে বি টো ওৱেৰ বনাই দিলে হ'ল। এইটো ভাব থাকিলে পাষ্ট টেন্সত লিখিব লাগে, আৰু যদি বি থাকে তেনেহলে তাক ওৱেৰ বনাই দিব লাগে। এইটো মানে অলপমান ডিফিকাল্ট ইয়াত মানে তেনেকুৱা লাগিব পাৰে। যদি ভাব থাকে ইয়াত, ভাব থাকিলে পাষ্ট টেন্সত লিখি দিব, আৰু যদি বি ই শব্দটো থাকে তেনেহলে ওয়াজ বনাই নিদি তাক ওৱেৰ বনাই দিব। সো গাইস আশা কৰো বুজি পাইছে। তাৰপিছত চাওঁ বি নম্বৰটোত কি দিয়া আছে, দা বয় স্লিপ ডন্ট ডিস্টার্ব হিম। মই আগতেও কৈছিলো ডন্ট ডিস্টার্ব যেতিয়া থাকিব ব্ৰেকেটৰ ভিতৰত দিয়া ভাবটো পাষ্ট কন্টিনিউয়াছ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে গাইস, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে। ইয়াত লিখা আছে দা বয় স্লিপ ডন্ট ডিস্টার্ব হিম, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব কাৰণ ডন্ট ডিস্টার্ব আছে। ইয়াত মই মানে ইয়াত মিস্টেক এটা হৈ গ'ল, ওয়াজ লিখিছিলো, একচুয়ালি ওয়াজ নহয় এইটো। এইটো হৈ যাব আপোনালোকৰ ইজ হৈ যাব ইয়াত, দা বয় ইজ হৈ যাব। সো গাইস এনেকুৱা মানে টাইপিংত মিস্টেক হৈছে এইটো। ইয়াত ইজ হৈ যাব, দা বয় ইজ স্লিপিং ডন্ট ডিস্টার্ব হিম। সো গাইস আশা কৰো বুজি পাইছে। এইটো যদি ক্লিয়াৰ হৈছে বুলি মই ভাবিছো, কাৰণ মই কৈ দিলো কথাখিনি। ইয়াত টাইপিংত মিস্টেক হৈছিলে, তেনেকুৱা ভাবিব নালাগে। ইয়াত টাইপিংত মিস্টেক হৈ গৈছিলে, ইজ হ'ব ইয়াত। ঠিক আছে গাইস, তাৰপিছত চাওঁ 2014 কেইটা। 2014 কি দিয়া আছে, এ নম্বৰটো ইয়াত দিয়া আছে সি, ইয়াত ব্লেংক দিয়া আছে, খালি ঠাই দিয়া আছে। মানে ইয়াত যিটো ভাব হ'ব একেবাৰে লাষ্টত ব্ৰেকেটৰ ভিতৰত দিয়া আছে। মানে ইয়াত ৰিড আছে, সি ৰিড, আমি যদি পঢ়ো সি ৰিড এ বুক when I show her। ইয়াতো when আছে, when থাকিলে এটা ভাব পাষ্ট টেন্সত থাকিব আৰু এটা ভাব পাষ্ট কন্টিনিউয়াছ টেন্সত থাকিব। এটা পাষ্ট ইনডেফিনিটৰটো শুদ্ধ কৰি দিয়া আছে, এইটো পাষ্ট কন্টিনিউয়াছ টেন্সত হ'ব। এতিয়া পাষ্ট কন্টিনিউয়াছ টেন্সত কি কৰা হয়, যিটো ভাৰ্ব আছে ভাৰ্বৰ লগত ভাৰ্বৰ আগত ওয়াজ বা ওৱেৰ দিয়া হয়, মানে সাবজেক্টটো চাই ওয়াজ বা ওৱেৰ দিলো, সাবজেক্ট সি হয়, সিৰ লগত ওয়াজ মিলিব, ওয়াজ দিলো, আৰু ভাৰ্ব যিটো আছিল ৰিডৰ লগত আইএনজি লগাই দিলো, ৰিডিং হৈ গ'ল। সো she was reading a book when I show her। সো গাইস আশা কৰো বুজি পাইছে। তাৰপিছত বি নম্বৰটো চাওঁ, বি নম্বৰটোত কি দিয়া আছে, ইয়াত দিয়া আছে সি, ইয়াতো খালী ঠাই দিয়া আছে, আৰু খালী ঠাইত বি শব্দটো হ'ব।
সি বি এ টিচাৰ সিন্স 2020 ইয়াত আপোনালোকে চাব পাৰিছে সিন্স শব্দটো আছে আৰু আপোনালোকে জানে সিন্স বা ফৰ থাকিলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় কিন্তু ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিলে ভুল হ'ব কিয়নো ব্ৰেকেটৰ ভিতৰত বি ই শব্দটো আছে সিন্স সো গাইস সিন্স বা ফৰ থাকিলে ব্ৰেকেটৰ ভিতৰত যদি বি ই শব্দটো থাকে তেনেহলে আপোনালোকে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত হ্যাজ বা হ্যাভ দিয়া হয় ইয়াৰ সাবজেক্টটো হল সি সিৰ লগত হ্যাজ মিলিব হ্যাজ দিছো তাৰ পিছত যেটো ভার্ব আছিল বি ই এই বি ই ভার্বৰ 3 নম্বৰ ৰূপ লিখিব লাগিব বি ই ভার্বৰ 3 নম্বৰ ৰূপ বিন হয় সেইকাৰণে বিন দি দিছো সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক আমি 2015 ৰ কেটা চাওঁ So guys 2015 ৰ কেটা তাৰে এক নম্বৰটো চাওঁ এ নম্বৰটো কি দি আছে দা বেল ৰিং আফটাৰ উই ফিনিশ আৱাৰ ওয়ার্ক ইয়াত আফটাৰ আছে আপোনালোকে জানে আফটাৰ থাকিলে আফটাৰ মানে পিছত অথবা ইয়াৰ পিছৰ ভাবটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব আফটাৰ মানে পিছত ইয়াৰ পিছৰ ভাবটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব এটা পিছৰ ভাবটো কি আছে ফিনিশ ফিনিশৰ পাষ্ট পাৰফেক্ট টেন্স কি হ'ব ফিনিশৰ আগত হেড শব্দটো হ'ব আৰু ভাবটো 3 নম্বৰ ওপৰত আহি যাব হৈ গ'ল So আশা কৰো বুজি পাইছে এতিয়া সব বি নম্বৰটো কি দি আছে প্লিজ ৰিং মি আপ as soon as ইয়াত একো চাব নালাগে যদি as soon as আছে যদি as soon as আছে বাক্য এটাত তেনেহলে আপোনালোকে যেটো ভার্ব আছে ভার্বটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখি দিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি কৰা হয় সাবজেক্টটো চাব লাগে আৰু তাৰ লগত সাবজেক্টটো চাই ভার্বৰ লগত as বা yes লগ লাগি দিয়া হয় লগ লগাই দিয়া হয় সাবজেক্টটো যদি থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় তেনেহলে ভার্বটোৰ লগত as বা yes লগ লাগে আৰু যদি সাবজেক্টটো যদি সাবজেক্টটো থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার নহয় তেনেহলে সাবজেক্টটো কি হ'ব যেনেকুৱা আছে তেনেকুৱাই থাকিব as বা yes সুক নালাগিব সো গাইস ইয়াত সাবজেক্টটো থাৰ্ড পারসন হয় সিঙ্গুলার নাম্বার হয় সেইকাৰণে ভার্বৰ লগত as লগ লাগিছে ইয়াত সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক 2016 ৰ কেটা চাওঁ 2016 ত কি দি আছে সো গাইস 2016 ৰ এক নম্বৰটো ইয়াত দি আছে ইট ইজ টাইম এইটো ইট ইজ টাইম থাকিলে মই আগতো আলোচনা কৰিছো এইবিলাক যদি ইট ইজ টাইম আছে তেনেহলে বাক্যটো যেটো ভাব থাকে ভাবটো পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগে কোক আছে গোৰ পাষ্ট ইনডেফিনিট টেন্স কি হ'ব when অথবা গো ভাবটো পাষ্ট টেন্সত লিখিলে হৈ গ'ল তাৰ পিছত বি নম্বৰটো চাওঁ বি নম্বৰটো কি আছে সি বিহেভস as if ইয়াতো as if আছে as if থাকিলে বাক্যটো যেটো ভাব থাকিব পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগে as if থকাৰ লগে লগে বাক্যটো ভাব যেটো থাকিব সেই ভাবটোক অথবা ব্ৰেকেটত দিয়া যেটো ভাব থাকিব সেই ভাবটোক প্ৰেজেন্ট ইনডেফিনিট টেন্সত পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগে পাষ্ট ইনডেফিনিট টেন্সত কি হয় ভাবটো 2 নম্বৰ ওপৰত লিখিলে হৈ গ'ল নো আছে নো 2 নম্বৰ ওপৰত নিউ ঠিক আছে তাৰ পিছত চাওঁ 2017 ৰ এ নম্বৰটো 2017 ৰ এ নম্বৰ কি দিছে if it rain we shall not go out if it rain we shall not go out এটো কন্ডিশনাল সেন্টেন্স হয় ইয়াত এটা if ক্লজ আৰু ইয়াত এটা if ক্লজ আৰু এটা মেইন ক্লজ আছে এতিয়া if থকা যেটো ক্লজ আছে হেতুক if ক্লজ বুলি কোৱা হয় আৰু যেটো if নাই হেতুক মেইন ক্লজ বুলি কোৱা হয় আৰু আপোনালোকে লক্ষ্য কৰিব যদি কন্ডিশনাল সেন্টেন্স থাকে কন্ডিশনাল সেন্টেন্সটো যদি কন্ডিশনাল সেন্টেন্সটোৰ যদি মেইন ক্লজটো ফিউচাৰ ইনডেফিনিট টেন্সত থাকে ইয়াত আপোনালোকে চাব পাৰিছে ফিউচাৰ ইনডেফিনিট টেন্সত আছে তেনেহলে if ক্লজটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব ইয়াত প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি কৰা হয় সাবজেক্টটো চাই ভাৰ্বৰ লগত as বা yes লগ লগাই দিয়া হয় যদি সাবজেক্টটো থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় তেনেহলে ভাৰ্বটোৰ লগত as বা yes লগ লাগিব ইয়াৰ সাবজেক্টটো হল ইট শব্দটো থাৰ্ড পারসন হয় আৰু সিঙ্গুলার নাম্বারও হয় সেইকাৰণে ভাৰ্বৰ লগত as লগ লাগিছে ইয়াত সো গাইস এতিয়া চাওঁ বি নম্বৰটো কি দিয়া আছে উই নো ইচ আদাৰ ইয়াতো চাওক ইচ আদাৰ শব্দটো আছে ইচ আদাৰ শব্দ থকা অলপমান আগতে আমি আলোচনা কৰিলো যদি ইচ আদাৰ আছে ভাৰ্বটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ হয় উই আছে উইৰ লগত হ্যাভ মিলিব হ্যাভ দিছো আৰু ভাৰ্বটো 3 নম্বৰ ওপৰত লিখা হয় নোৰ 3 নম্বৰ ৰূপটো হল নোন সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক আমি তাৰ পিছত 2018 ৰ কেটা চাওঁ So guys 2018 ৰ এ নম্বৰটো ইয়াত কি দি আছে if I be you I would not have called him ইয়াত আপোনালোকে দুই ধৰণে লিখিব পাৰে এটা হল কন্ডিশনাল সেন্টেন্সৰ নিয়ম অনুযায়ী লিখিব পাৰে আৰু নহলে যদি if I আছে ব্ৰেকেটৰ ভিতৰত be থাকিলে be শব্দটোক আপোনালোকে where বনাই দিব যেটো সহজ হয় হেতু কৰিব আপোনালোকে কন্ডিশনাল যদি জনা আছে তেনেহলে কন্ডিশনাল সেন্টেন্স মতে কৰিব আৰু নহলে if I ব্ৰেকেটৰ ভিতৰত be থাকিলে be টোক where বনাই দিব সো গাইস এতিয়া চাওঁ বি নম্বৰটো দিয়া আছে the principal is not in
his room প্ৰিন্সিপাল জন বা অধ্যক্ষজন অধ্যক্ষ মহোদয় ৰুমত নাই তেওঁ ৰুমত নাই তেওঁ বাহিৰলৈ গৈছে ইয়াত কৈছে হি গো আউট তেওঁ বাহিৰলৈ গৈছে এনেকুৱা অৰ্থত তেওঁ বাহিৰলৈ গৈছে বা শিক্ষকজন ইয়াত নাই তেজপুৰলৈ গৈছে তেনেকুৱা অৰ্থত বা দেউতা ঘৰত নাই বাহিৰলৈ গৈছে তেনেকুৱা অৰ্থত আপোনালোকে কি কৰিব যেটো পিছৰ ভাব থাকিব পিছৰ ভাবটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব ইয়াৰ বিষয়ে আমি আগতেও আলোচনা কৰিছো আগৰ ভিডিও বিলাকত এটা সো গাইস ইয়াক আমি লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰা হয় যেটো সাবজেক্ট আছে সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ দিয়া হয় সাবজেক্টটো হল হি লগত হ্যাজ মিলিব হ্যাজ দিছো আৰু ভাবটো হল গো গোৰ 3 নম্বৰ ৰূপটো হ'ব গান কাৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সত ভাবটো 3 নম্বৰ ৰূপ ব্যৱহাৰ কৰা হয় সো গাইস এতিয়া বলক 2019 ৰ কেটা চাও 2019 তো সাগে দুটা দিয়া আছে না তিনটা দিয়া আছে 2019 ত তিনটা দিয়া আছে তিনটা তাৰে প্ৰথমটো চাও কি দিয়া আছে তাৰে প্ৰথমটো দিয়া আছে দে লিভ ইন দিল্লী ফৰ 10 ইয়ার্স 4 আছে ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত হ্যাভ বিন বা হ্যাজ বিন দিয়া হয় সাবজেক্টটো হল দে দেৰ লগত হ্যাভ বিন মিলিব সেইকাৰণে হ্যাভ বিন দিছো তাৰ পিছত ভাৰ্বটোৰ লগত আইএনজি লগ লগাই দিলে হৈ গল ভাৰ্বটো হল লিভ লিভৰ লগত আইএনজি লগ লগাই দিলে লিভিং হৈ যাব সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক আমি বি নম্বৰটো চাম বি নম্বৰটো দিয়া আছে হুৱেন ইয়াতো হুৱেন আছে হুৱেন থাকিলে আমি কি কৰিম আমি চাম যে দুটা ভার্ব আছে তাত আৰু দুটা ভাৰ্বৰ ভিতৰত কোনটো শুদ্ধকৈ দিয়া আছে যদি এটা শুদ্ধকৈ দিয়া আছে আৰু এটা ভুলকৈ দিয়া আছে তেতিয়া আপোনালোকে কি কৰিব শুদ্ধকৈ দিয়াটো চাব যদি শুদ্ধকৈ দিয়াটো past indefinite আছে তেনেহলে ভুলকৈ দিয়াটো past continuous হ'ব এটা চালো ভুলকৈ দিয়াটো শুদ্ধকৈ দিয়াটো past indefinite আছে মানে he can আছে মানে past indefinite আছে অথবা এই be শব্দটোক আমি past continuous tense লিখিব লাগিব ইয়াত আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব when থাকিলে যদি ব্ৰেকেটৰ ভিতৰত be শব্দটো থাকে হেতুক past continuous tense নিলিখি সেই be শব্দটোক ডাইৰেক্ট was বনাই দিলে হৈ গল এটো ইয়াৰ নিয়ম যদি be থাকে তেনেহলে তাক was বনাই দিলেই হৈ গল সো গাইস এটো was হৈ যাব ইটো was all over তেনেকুৱা হৈ যাব তাৰ পিছত ইয়া সি নম্বৰটো চাও কি দি আছে হি stay here until ইয়াত until শব্দটো আছে আৰু until শব্দটো থাকিলে untilৰ আগৰ যেটো ভার্ব থাকিব সেই ভার্বটো ফিউচাৰ ইনডেফিনিট টেন্সত লিখিব লাগে untilৰ আগৰ ভার্বটো ফিউচাৰ ইনডেফিনিট টেন্স হ'ব আৰু untilৰ পিছৰ ভার্বটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব untilৰ আগৰ ভার্বটো হল stay stay ফিউচাৰ ইনডেফিনিট টেন্স কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্সত কি কৰা হয় সাবজেক্টটো চাই সেল বা উইল দিয়া হয় আৰু লগতে হি আছে সাবজেক্টটো হি আছে হি লগত উইল মিলিব উইল দিছো আৰু ভার্বটো যেনেকুৱা আছে তেনেকুৱা লিখিব লাগে হি উইল stay here until he will return সো গাইস আশা কৰো বুজি পাইছে এতিয়া বলক তাৰ পিছত কেটা 2020 একেবাৰে লাষ্টৰ যেটো পেপাৰ আছিল 2020 কেটা চাও 2020 তো তিনিটা দিয়া আছে তার ভিতৰতে এ নম্বৰটো চাও আই গো ডিয়াৰ বিফোর আছে বিফোর থাকিলে ইয়াৰ আগৰ ভাবটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে সৰি গাইস প্ৰেজেন্ট পাৰফেক্ট টেন্সত নহয় পাস্ট পাৰফেক্ট টেন্সত লিখিব লাগে এতিয়া এই যেটো ভার্ব আছে ইয়াক পাস্ট পারফেক্ট টেন্সত লিখিম পাস্ট পারফেক্ট টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত হেড শব্দটো ব্যৱহাৰ কৰিব লাগে আৰু ভার্বটো 3 নম্বৰ ওপৰত লিখিব লাগে গো আছে গো 3 নম্বৰ ওপৰটো হল কাম সো গাইস এতিয়া চাও বি নম্বৰটো কি দিয়া আছে 10 years pass since I met you last এনেকুৱা থাকিলে 10 years pass 5 years pass 7 years pass এনেকুৱা থাকিলে আপোনালোকে কি কৰিব যেটো ব্ৰেকেটত দিয়া ভাব থাকিব সেই ভাবটোক আপোনালোকে past present perfect tenseত লিখিব এনেকুৱা বাক্য এটা মানে এইবিলাক বাক্য বহুত কম আহে এনেকুৱা বাক্য এটা 2001 ত আহিছিল আৰু 2020 ত উঠিছে কম আহে মানে মাজে মাজে কেতিয়াবা দিব পাৰে সো গাইস এনেকুৱা বাক্যবিলাক যেনেকুৱা 10 years pass 7 years pass 5 years pass এনেকুৱা থাকিলে এই পাস শব্দটোক অথবা যেটো ভাব থাকিব ব্ৰেকেটত সেই ব্ৰেকেটত দিয়া ভাবটোক আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি দিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰা হয় সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰা হয় ইয়া 10 ইয়ার্স আছে 10 ইয়ার্স টো হল সাবজেক্ট এটা সাবজেক্টটো প্লুৰাল নাম্বাৰ হয় প্লুৰাল নাম্বাৰ হলে তাৰ লগত হ্যাভ মিলিব আৰু পাস্ট যেটো আছে তাত 3 নম্বৰ ৰূপটো হ'ব পাস্ট ইডি লগ লাগি যাব সো গাইস আশা কৰো বুজি পাইছে এতিয়া একেবাৰে লাষ্টৰ একেবাৰে অন্তিম যেটো আছে আজি অন্তিমটো চাও কি দিয়া আছে ইয়া দিয়া আছে when she came when she sorry guys ইয়া দিয়া আছে when she came মানে when থকা বাক্য came আছে মানে প্ৰথম ভাবটো কি দিয়া আছে প্ৰথম ভাবটো প্ৰেজেন্ট sorry guys past indefinite tense ত দিয়া আছে past indefinite tense এতিয়া আপোনালোকে চাইছে she came past indefinite tense হয় এটো past indefinite tense হলে ব্ৰেকেটত দিয়া ভাবটো প্ৰেজেন্ট past continuous tense ত লিখিব লাগিব ইয়াত কি দিয়া আছে ৰাইটৰ past continuous tense কেনেকুৱা হ'ব সাবজেক্টৰ পিছত was বা were
সাবজেক্টটো হল আই, আইৰ লগত ৱাজ মিলিব, ৱাজ দিছো, আৰু ভাৰ্বৰ লগত আইএনজি, ভাৰ্বটো হল ৰাইট, তাৰ লগত আইএনজি লগ লগাই দিলে ৰাইটিং হৈ গ'ল। সো গাইস এনেকুৱা কৰিব লাগিব কাৰেক্টনেছ। আশা কৰি বুজি পাইছে। যদি বুজি পাইছে ভিডিঅ'টো চাই, যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা লাভ হৈছে, তেনেহলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি লগে লগে লাইক বটনত ক্লিক কৰি দিব। আৰু গাইস আমাৰ হোৱাটছআপ গ্ৰুপ এটা খুলিছো। সো গাইস আমাৰ হোৱাটছআপ গ্ৰুপ এটা খুলিছো, সেই হোৱাটছআপ গ্ৰুপৰ লগত জয়েন হ'বলৈ তল আমি ডেসক্ৰিপশন বা কমেন্টত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম। তাৰ পৰা লিংকটোৰ ওপৰত ক্লিক কৰিলে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ লগত জয়েন হৈ যাব। আৰু হোৱাটছআপ গ্ৰুপত জয়েন কৰিলে কি লাভ হ'ব আপোনালোকে, মই কৈছো হোৱাটছআপ গ্ৰুপত জয়েন কৰিলে আপোনালোকৰ লাভ হ'ব, আপোনালোকে যিবিলাক ভিডিঅ' আছে ভিডিঅ'বিলাক পোনপটীয়াকৈ হোৱাটছআপত পাব। আৰু লগতে ভিডিঅ' বিলাকৰ PDF যেনেকুৱা বিজ্ঞান হওক বা গণিত হওক বা ইংলিছ হওক, হয়, এই তিনিটা সাবজেক্টৰ যিবিলাক PDF নোট আছে, যদি আপোনালোকে বিচাৰে হোৱাটছআপত মেছেজ কৰাৰ লগে লগেই আপোনালোকৰ হোৱাটছআপ যোগে সেই নোট বিলাক অথবা কোৱেশ্চন আনসাৰ বিলাক লগে লগে পঠাই দিয়া হ'ব। আৰু লগতে কিছু যদি কিবা প্ৰশ্ন থাকে, কিবা কনফিউজ লগা যদি প্ৰশ্ন থাকে, যদি প্ৰশ্নবিলাক হোৱাটছআপত আপোনালোকে দিয়ে, লগে লগে খন্তেক সময়ৰ ভিতৰতে ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰেৰণ কৰা হ'ব। সো গাইস আশা কৰো বুজি পাইছে। জলদি গৈ আমাৰ হোৱাটছআপৰ লগত জড়িত হওক, হোৱাটছআপ গ্ৰুপৰ লগত সংযোগ হওক। সো গাইস আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে অনেক বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু আজিলৈ ইমানেই। আগৰ ভিডিঅ'ত আকৌ লগ হ'ব। তাৰ আগলৈ আপোনালোকে ভালকৈ পঢ়ি থাকিব। ধন্যবাদ। বাই বাই।